কলগাছিয়া চাৰিআলি চকত থকা মুছলিম উদ্দিনৰ ইয়াছিন ডিজিটেল ষ্ট'ৰ নামৰ মোবাইল ফোনৰ দোকানত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড। দোকানৰ তলা ভাঙি নিশাৰ আন্ধাৰত চোৰে লুটি নিয়ে কেইবাটাও মোবাইল ফোন নগদ ধন। কলগাছিয়া চাৰিআলি চকত আৰক্ষীয়ে টহল দিয়াৰ পিছতো চোৰে অনায়াসে চুৰিকাণ্ড সংঘটিত কৰাক ৰাইজে দুৰ্ভাগ্যজনক আখ্যা দিছে। শীঘ্ৰে তদন্ত কৰি আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে ভুক্তভোগীয়ে। হয়, আজি খুবই দুঃখজনক কথা এটা। আজি ৰাতি তাৰমানে আমাৰ কলগাছিয়াৰ মাজমজিয়াত একদম মেইন চাৰিআলি পইণ্টত আপোনাৰ ইয়াছিন ডিজিটেল নামৰ এখন দোকানত আমাৰ আজি ৰাতি মানে চুৰি হৈছে। তো খুবই দুঃখজনক কথা। ৰাতি মানে পেট্ৰলিং থকাৰ পিছতো আপোনাৰ মেইন চাৰিআলিত আপোনাৰ পুলিচ প্ৰশাসন থকাৰ সত্ত্বেও আপোনাৰ চাৰিআলিত এনেকুৱা মানে চুৰি হয়, এইটো খুবই মানে দুৰ্ভাগ্যজনক কথা। হয়, প্ৰশাসনক আমি এইটো ক'ব বিচাৰোঁ যে ডিউটিটো অলপ মানে ভৰাই দিব লাগে, অলপ ষ্ট্ৰিক্ট হ'ব লাগে। আৰু নহ'লে মানে আজি ইয়াতে চুৰি হৈছে, কালি তাতে হ'ব, মানে ইয়াৰ পিছত মানে বেলেগ এটা জেগাত হ'ব। যিসকলে মানে ড্ৰাগ সেৱন কৰে, এই ড্ৰাগ সেৱনৰ কাৰণে তাৰমানে এইটো মানে চুৰিকাণ্ড হৈছে চাগে। কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।